Hello students, welcome to channel মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 pairs of linear equation in two variable চেপ্টাৰত থকা এক্সাৰচাইজ 3.3 ত যিকেইটা কোৱেশ্চন বাকি হৈ গৈছিলে সেইকেইটা আমি সলভ কৰিম ঠিক আছে মানে 9 10 যিকেইটা কোৱেশ্চন এটা ৰিমেইনিং আছিলে এইটো কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 12 এই গোটেই এই ভিডিঅ'টোতে আমি এই গোটেইকেইটা কোৱেশ্চন সলভ কৰিম অলৰাইট সো এতিয়া আমি কোৱেশ্চন নম্বৰ 9 ৰ পৰা ষ্টাৰ্ট কৰিবলৈ সলভ কৰিব ঠিক আছে এই ফাৰ্ষ্ট কোৱেশ্চনটো মই বৰ্ডত লৈ যাওঁ এইটো তাৰপিছত ইয়াকেইটা সলভ কৰিম চ' এইটো কুৱেশ্যন তোমাৰ বাকীকেইটা কুৱেশ্যনতকৈ অকণমান আনইউজুৱেল যেন দেখিছানে কিয় দেখিছা কাৰণ ইয়াত চোৱা ডিন'মিনেটৰত তোমাৰ এক্স ৱাই মানে ডিন'মিনেটৰ তোমাৰ ভেৰিয়েবল দিয়া আছে দেখিছা মানে আগতে কুৱেশ্যনবিলাক কেনেকৈ আছিলে এনেকৈ 2x বুলি আছিলে ৰাইট তো কিন্তু এতিয়া কুৱেশ্যনছখিনি কেনেকৈ দিছে 2/x বুলি দিছে গম পাইছা তো ডিফাৰেঞ্চটো এইটোৱে আগতে তোমাৰ মানে যোনটো ভেৰিয়েবল আছিলে সেইকেইটা কি আছিলে ইনটু হৈ আছিলে আৰু এতিয়া ভেৰিয়েবল কি হৈছে ডিভাইড হৈ আছে চ' ভেৰিয়েবলকেইটা যদি ডিভাইড হৈ থাকে মানে এক্স ৱাই জেড এইবিলাক যদি তলত থাকে তেতিয়াহ'লে আমাৰ কৰা ষ্টাইলটো অকণমান বেলেগ হয় অকণমান বেলেগ মানে আমি বেলেগকৈ নকৰোঁ একে নিচিনাই কৰিম কিন্তু এটা ষ্টেপ আমাৰ এইড হৈ যাব ঠিক আছে চ' সেই ষ্টেপটো কি হয়নো তাকে জানিবলৈ তোমালোকে চাই থাকা একদম ভালকৈ বুজাই দিম অ'কে মানে আৰু তাৰপিছত আৰু তোমালোকৰ একদম প্ৰব্লেম নাথাকিব আৰু একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব অ'কে চ' বেছি কথা কৈ নাথাকোঁ সলভ কৰিবলৈ ষ্টাৰ্ট কৰোঁ অ'কে চোৱা এইটো 2/x আছে নহয় এইটো যে 2/x দেখিছা তাৰ মানে 2/x এনেকৈ আছেতো ইয়াক মই এনেকৈ লিখিব পৰা নাই 2 × 1 2ক মই 2 1 2 বুলি লিখিব পাৰোঁ একেটা কথা 2 1 2 একেটাই কথা লিখিব নালাগে মই বুজাইছোঁ সেইকাৰণে মই এনেকৈ কৈ দেখাইছোঁ 2 × 1 2 হয় আৰু তলত x একেটাই মিনিং নহয় জানো 2/x আৰু 2 × 1/x একেটাই মিনিং নহয় জানো বস্তুটো চ' মানে ইয়াত আমি 1/x এটা আছে বুলি কেনে ধৰিব পাৰোঁ ঠিক আছে আৰু এইটো 3/y আছেনে 3/yটোক আমি কি পাব 3 × 1/y বুলি আছে বুলি কেনে আমি ধৰি ল'ব পাৰোঁ ৰাইট চ' এতিয়া এই যে 1/x আৰু 1/y ইয়াত সোমাই আছে ইয়াতো সোমাই আছে আৰু ইয়াতো সোমাই আছে সেই 1/x আৰু 1/yটোক আমি আৰু এটা বেলেগ এটা ভেৰিয়েবলৰ লগত ইকুৱেল কৰি ল'ম ঠিক আছে চ' আমি সলভ কৰিবলৈ এনেকৈ ষ্টাৰ্ট কৰিম লেট এই 1/xটো আমি বেলেগ এটা এলফাবেট যেনেকৈ a বুলি লৈ লৈছোঁ ঠিক আছে যিকোনো ল'ব পাৰা m n যি মন যিটো ল'ব পাৰা মই a বুলি লৈছোঁ আৰু 1/y জেগাত মই কি লিখিম 1/y জেগাত মই b বুলি লিখি দিম ঠিক আছে চ' এতিয়া এই যোনটো ফাৰ্ষ্টত আছে ইকুৱেশ্যনটো তাক মই 1/xটো যদি মই a বুলি লিখোঁ এইটো কি হৈ যাব 1/x যদি a হৈ যায় তো এইটো কি বনি যাব 2a বনি যাব 1/yটো যদি b হৈ যায় তাহলে এই বস্তুটো কি বনি যাব এই বস্তুটো তোমাৰ কি বনি যাব 3b বুলি বনি যাব গম পাইছা তো 1/x জেগাত মই মানে a বুলি লিখি দিব পাৰোঁ 1/y জেগাত মই b বুলি লিখি দিব পাৰোঁ তেতিয়া এনেকৈ কৰিলে হয় কি তোমাৰ ইকুৱেশ্যনটো চিম্প্লিফাই হৈ যায় ঠিক আছে চ' এই 2/xটোক মই কি লিখিম মই লিখিম 2a বুলি কেনে ঠিক আছে দেন প্লাছ তাৰপিছত এইটো 3/yটোক মই কি বুলি লিখিম 3b বুলি কেনে লিখিম কিয় কাৰণ মই 1/x জেগাত a বুলি ধৰি লৈছোঁ আৰু 1/y জেগাত b বুলি ধৰি লৈছোঁ ঠিক আছে আৰু ইকুৱেল টু 2 তো চোৱা এইটো আমাৰ এটা চিম্পল এটা ইকুৱেশ্যন বনি গ'ল হয় নাই তলৰ ইকুৱেশ্যনৰ লগত আমি একেধৰণে ট্ৰিট কৰোঁ 4/x আছে 4/xটোক মই কি লিখিব পাৰোঁ 4a বুলি লিখিব পাৰোঁ মাইনাছ 9/y আছে 9/yটোক মই কি বুলি লিখিম 9b বুলি লিখিম ঠিক আছে আৰু ইকুৱেল টু এফালে আছে -1 ইয়াক মই ইকুৱেশ্যন নম্বৰ 2 বুলি লৈছোঁ ঠিক আছে এই কথাখিনি তোমালোকে লিখিব নালাগে মই বাছ বুজাবলৈ ধৰিছিলোঁ চ' এইখিনি তোমালোকে লিখিব নালাগে এতিয়া ইকুৱেশ্যনকেইটা ওলাই গ'ল নহয় চোৱা ধুনীয়াকৈ এইটো ইকুৱেশ্যনকেইটা আমাৰ আগৰ নিচিনা হৈ গ'ল ন 2a + 3b ইয়াত x y আছে নিচিনাকৈ এতিয়া সলভ কৰি দিলে আমাৰ কামটো হৈ গ'ল ঠিক আছে ইয়াক এতিয়া সলভ কৰা একদম আগৰ যোনটো মেথড দি আমি সলভ কৰিছোঁ তেনেকুৱাকৈ চ' মই ইয়াত কি কৰিম সলভ কৰিবলৈ এলিমিনেশ্যন মেথড দি মই সলভ কৰিম এলিমিনেশ্যন মেথড দি কিনে সলভ কৰিবলৈ আমাক ভেৰিয়েবলকেইটা ছেইম বনাব লাগে ন চ' ইয়াৰ লগত মই কি কৰিম এই 2টোৰ লগত আৰু এটা 2 ইনটু কৰি দিম 2 ইনটু কৰি দিলে এইটো কি বনি যাব 4 বনি যাব হয় নাই চ' 4 বনি গ'লে মানে ওপৰটো 4a তলতো 4a হৈ যাব চ' আমাৰ কামটো হৈ যাব ঠিক আছে চ' ইকুৱেশ্যন নম্বৰ 1 লগত মই 2 এটা ইনটু কৰি দিম চ' 2 2 যা কি হৈ যাব 4a হৈ যাব প্লাছ তাৰপিছত এই 3bটো 2 লগত ইনটু কৰা 3 2 যা কিমান হ'ব 6b আৰু তাৰপিছত এই 2টো ইনটু কৰা 2 2 যা 4 ঠিক আছে চ' পূৰা ইকুৱেশ্যন চেঞ্জ হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2 লগত আমি একো কাম নকৰোঁ ইকুৱেশ্যন নম্বৰ 2 লগত আমি অকল 1 এটা মাল্টিপ্লাই কৰিম যাতে মানে তাতো ছেইম থাকক তো 4a আছে 4a থাকিব -9b আছে 9b থাকিব আৰু -1 আছে -1a থাকিব ঠিক আছে এতিয়া এইকেইটাক তোমালোকে প্লাছ কৰি দিয়া তোমালোকে এইটোক 3 এইটোক 4 বুলি লৈ কেনে এক্সট্ৰাকৈ প্লাছ কৰিব পাৰা নহ'লে ইয়াত ডাইৰেক্ট প্লাছ কৰিলেও কোনো কথা নাই চ' যদি মই প্লাছ কৰি দিওঁ তো ইয়াত চোৱা 4a প্লাছ হৈ আছে আৰু 4a প্লাছ হৈ আছে তো কেঞ্চেল আউট নহ'ব ন এলিমিনেট নহ'ব তো মই ছেকেণ্ড ইকুৱেশ্যনটোৰ চাইনখিনি চেঞ্জ কৰিব লাগিব ঠিক আছে চ' 4a প্লাছত আছে ইয়াক মই মাইনাছ বুলি ট্ৰিট কৰিম আৰু 9bটো মাইনাছ আছে ইয়াক মই প্লাছ বুলি ট্ৰিট কৰিম আৰু 1টো মাইনাছত আছে ইয়াক মই প্লাছ বুলি ট্ৰিট কৰিম ঠিক আছে গোটেই ছেকেণ্ড চাইনটোৰ মই ছেকেণ্ড যোনটো ইকুৱেশ্যন আছিলে তাৰ কি কৰিলোঁ চাইনখিনি মই বদলাই দিলোঁ এনেকৈ কৰিলে এটা হ'ব কি এইটো 4a - 4a কিমান হ'ব এইটো হৈ যাব 0 কেঞ্চেল এলিমিনেট হৈ গ'ল ঠিক আছে
তাৰপিছত +6b আৰু +9b, তো প্লাছ কৰা দুইটাকে 9 আৰু 6 কৰিলে কি হয় নহয় 15b হৈ যায়। অলৰাইট, আৰু এইফালে +4 আৰু +1, 4 + 1 কিমান হ'ব 5 হ'ব। আৰু আমি বি ভেলুটো পালোঁ, বি ভেলুটো কিমান হয় 5 / 15। অ'কে, তো আকৌ কাটিব এইটো 5 × 1 = 5, 5 × 3 = 15। চ' বি ভেলুটো মই কিমান পাই গ'লোঁ, বি ভেলুটো মই 1/3 পালোঁ। এতিয়া এই বি ভেলুটো তোমাৰ আনচাৰত নাই, বুকত তোমাৰ 1/3 বুলি নাই, কাৰণ এইটো আমাৰ ফাইনেল আনচাৰ হয়। আমি আৰু অকণমান ইয়াৰ পৰা বস্তুখিনি উলিয়াব লাগিব, ঠিক আছে। এই ভেলু ওলাই লওঁ, তাৰপিছত মই ক'ম। অ'কে, চ' এই ভেলুটো মই ওলাই লওঁ, তাৰপিছত মই কেনেকৈ এক্স আৰু ৱাই ভেলুটো ওলাবা দেখাই দিম। অ'কে, তাৰপিছত এতিয়া চোৱা, যিকোনো এটা ইকুৱেশ্যন ইউজ কৰি কিনে তোমালোকে এই ভেলুটো ওলাই লোৱা। মই ইকুৱেশ্যন নাম্বাৰ 1টো ইউজ কৰিছোঁ। ইকুৱেশ্যন নাম্বাৰ 1ত আছে 2a + 3b = 2। তাৰপাছত ইয়াত a ভেলু ওলাব লাগে, a ভেলু নাই 3, b ভেলুটো আমি এতিয়াই ওলাইছিলোঁ, b ভেলুটো আমি ওলাইছিলোঁ কিমান 1/3। চ' b জেগাত 1/3 বহাই দিয়া = 2। এইটো তোমাৰ 3 কেঞ্চেল আউট হৈ যাব, অকল আমাৰ ইয়াত কি থাকিলে 1 থাকিলে, হয় নাই। 2a + 1 = 2, কাটি দিলোঁ নহয় 3 কেইটা, অকল 1 থাকিলে। তাৰপিছত 2a = 2, সেই +1টো এইফালে না -1 হৈ যাব, আৰু তাৰপাছত 2a 2 - 1 হ'লে 1 হয়, আৰু আমি a ভেলুটো পাই গ'লোঁ। চোৱা a ভেলু কিমান পালোঁ, a ভেলুটো আমি 1 আৰু 2টো এইফালে ইনটু আছিলে, এইফালে ডিভাইড কৰি দিয়া 1/2। কিন্তু এইকেইটা তোমাৰ আনচাৰ নাই তোমালোকৰ, কাৰণ a আৰু b আমাৰ কুৱেশ্যনটো দিছিলে জানো। চোৱা কুৱেশ্যনটোত আমাৰ a আৰু b আছিলে জানো, ইয়াত কুৱেশ্যনটোতো কোনো ধৰণৰ a কোনো ধৰণৰ b নাই। চ' আমাৰ আনচাৰটোতো a আৰু b ভেলু ওলাব কোৱা নাছিলে, আমাক x আৰু y ভেলু ওলাব কৈছিলে, ঠিক আছে। চ' আমি এতিয়া লাষ্টত কি কৰিব লাগিব, a জেগাত 1/x বহাই দিব লাগিব, আৰু b জেগাত 1/y বহাই দিব লাগিব, কাৰণ এইটো আমি চেঞ্জ কৰিছিলোঁ ন আমাৰ সুবিধা হোৱাকৈ, ঠিক আছে। চ' a জেগাত আমি 1/x বহাম, আৰু b জেগাত আমি 1/y বহাই দিম। তাৰপাছত আমি x আৰু y ভেলু ওলাই দিম, ঠিক আছে। এইকেইটা চোৱা, ইয়াৰ পিছত ওলোৱাৰ পিছত আমি a জেগাত কি বহাম, a জেগাত আমি 1/x বহাই দিম, আৰু এইফালে b জেগাত আমি কি বহাই দিম, b জেগাত আমি 1/y বহাই দিম, ঠিক আছে। চ' এটা ভেলুকেইটা উলিয়াই দিয়া, দুইটাকে ৰেচিপ্ৰকেল কৰি দিয়া, বা দুইটাকে ৰেচিপ্ৰকেল কৰিলে y টো ওপৰত যাবগৈ, 3টো ওপৰত যাবগৈ, হয় নাই। বা এনেকৈও তোমালোকে ভাবিব পাৰা, ক্ৰছ ইনটু এই y টো 1 লগত ইনটু হ'ল, ডিভাইড হৈছিলে 1 লগত, y 1 × y, আৰু 3টো এইফালে ইনটু হ'ল, 3 × 1 = 3, এনেকৈ y = 3, এনেকৈ কৰিব পাৰা। আৰু নহ'লে দুটাকে ৰেচিপ্ৰকেল কৰিলোঁ, যেনেকৈ ধৰণে তোমাৰ বুজিবলৈ ভাল হৈছে আৰু সেইটো মতে বুজি ল'বা। আমাৰ এনেকৈ আছিলে, ঠিক আছে। তো চিমিলাৰলি এফালেও দুটাকে ৰেচিপ্ৰকেল কৰি দিয়া, x টো ওপৰত লৈ যোৱা, 1ৰ তলত লৈ যোৱা, 2টো ওপৰত লৈ যোৱা, 1ৰ তলত লৈ যোৱা, ৰেচিপ্ৰকেল কৰি দিয়া, তো এনেকৈ x আৰু y ভেলু তোমালোকে পাই যাবা, ঠিক আছে। চ' দেখিছানে ইমানো বেছি হাৰ্ড নহয়, বাছ এনেকুৱা ধৰণে যদি তোমালোকৰ প্ৰচেছটো মনত থাকে যে তলত ভেৰিয়েবলকেইটা দিয়া থাকে, তেতিয়াহ'লে আমি এনেকৈ কনভাৰ্ট কৰিব লাগে, ঠিক আছে। এনেকৈ 1/x টো a লৈ ল'ব লাগে, আৰু 1/y টো b লৈ ল'ব লাগে। তাৰপিছত এনেকৈ ইকুৱেশ্যন যদি বনাই ল'ব পাৰা, তো বাকীখিনি কাম একেবাৰে সহজ, একেবাৰে ইজি, ঠিক আছে। চ' 9ৰ 1টো মই দেখাই দিলোঁ, এতিয়া তোমালোকে 2 আৰু 3টো নিজে কৰিবলৈ এবাৰ চেষ্টা কৰা, নোৱাৰিলে ভিডিঅ'টো আগত চাই ল'বা। অ'কে, ভিডিঅ'টো প'ষ্ট কৰি কিনে 2 আৰু 3 কৰি ল'বলৈ ট্ৰাই কৰা, মই কৰিয়ে দিছোঁ বাৰু, ঠিক আছে। আই হোপ তোমালোকে ছেকেণ্ড কুৱেশ্যনটো, এই কুৱেশ্যনটো তোমালোকে ছল্ভ কৰি ট্ৰাই কৰিলা। যদি পাৰিলা কংগ্ৰেচুলেশ্যন, আৰু যদি পৰা নাই তেতিয়াহ'লে একো নিৰাশ হ'ব দৰকাৰ নাই, ঠিক আছে। এইটো মই দেখাই দিছোঁ কেনেকৈ ছল্ভ কৰোঁ, তাৰপিছত তোমালোকে প্ৰেক্টিছ কৰিলে পাই যাবা, ঠিক আছে। ইয়াত চোৱা এইটো কেনেকৈ আছে, 1/2x আছে ন। চ' 1/2x টো মই আকৌ যদি এনেকৈ লিখোঁ, এনেকৈ 1/2 × 1/x এনেকৈ লিখিব পাৰোঁ নহয় মই কথাটো, হয় নাই। একেটাই হৈ গ'ল, চোৱা 1 × 1 = 1 হ'ব, 2 × x 2x হ'ব। তাৰপিছত এনেকৈ মই লিখিছোঁ কেনেকৈ, কিয় মই এই যে 1/x আছে নহয়, সেইটোক মই চাইড কৰিব বিচাৰিছোঁ, কাৰণ এই 1/x জেগাত মানে মই কি ল'ম, মই a বুলি ধৰি ল'ম, ঠিক আছে। আৰু এনেকৈ 1/3y যোনটো আছে সেইটোকো মই এনেকৈ লিখিব পাৰোঁ নহয়, 1/3 × 1/y বুলি কিনে, ঠিক আছে। এনেকৈ 1/y টো মই ছেপাৰেট কৰি দিব পাৰোঁ, ঠিক আছে। এতিয়া আমি কি লৈ ল'ম, আগৰটো নিচিনাই, নাম্বাৰ 1টোৰ নিচিনাই 1/x জেগাত a লৈ ল'ম, আৰু 1/y জেগাত কি লৈ ল'ম, b লৈ ল'ম, ঠিক আছে। তেতিয়া মই এতিয়া চোৱা 1/2x ইয়াৰ জেগাত কি লিখিব পাৰিম, 1/2 × a বুলি লিখিব পাৰিম, দেখিছেনে। a যোনটো 1/2 আছে, আৰু 1/x জেগাত মই a লৈ লৈছোঁ, ঠিক আছে। চ' 1/2 × a হৈ গৈছে, আৰু তাৰপিছত প্লাছ এইটো 1/3 × b, ঠিক আছে, = 2। আৰু ইয়াক যদি মই অকণমান চিম্প্লিফাই কৰোঁ, এইটো হৈ যাব a/2 প্লাছ এইটো হৈ যাব b/3 = 2 হৈ যাব, ঠিক আছে। দিছ উইল বি ইকুৱেশ্যন নাম্বাৰ 1। ইয়াক আৰু অলপ চিম্প্লিফাই কৰি কিনে মই ইকুৱেশ্যন নাম্বাৰ 1 ল'ম, কিন্তু সেইটোও মই a b টাৰ্মছত উলিয়াই লওঁ, আৰু এতিয়া নলওঁ। অ'কে, এলচিএম লৈ কিনে মই আৰু অলপ ছল্ভ কৰিম। সেইটো ইকুৱেশ্যনো চোৱা মই কেনেকৈ কৰিম, এইটো 1/3x আছেতো, সেইটো কি বনি যাব, সেইটো তোমাৰ a/3 বনি যাব। অলপ শ্বৰ্ট কৰি দিছোঁ, প্লাছ 1/2y, 1/y জেগাত মই কি লিখিব পাৰিম, 1/y জেগাত মই b লিখিব পাৰিম, আৰু তলত কি আছে 2 আছে, বুজি পাইছানে, = 13/6। ইয়াক এতিয়ালৈকেও মই 1 আৰু 2 বুলি মাৰ্ক নকৰোঁ, মই আৰু অলপ ছল্ভ কৰি এলচিএম ল'ম, তাৰপিছতে 1 আৰু 2 বুলি মাৰ্ক কৰিম, অলৰাইট।
সো ইয়াক আৰু অলপ সলভ কৰোঁ হা 3 আৰু 2 এলচিয়াম লৈ লোৱা 3 2 যা কিমান হ'ব 6 আৰু এই 3টো গৈ কেনে এইটোৰ লগত ইনটু কৰি দিয়া 3 ইনটু a 3a আৰু তাৰপিছত আকৌ এই 2টো গৈ কেনে এই বিটোৰ লগত ইনটু কৰি দিয়া 2 ইনটু b 2b অ'কে ইকুৱেল টু 2 আছে আৰু তাৰপিছত 6টো ডিভাইড হৈ আছে ডিভাইড হৈছিলে তোমালোকে অলৰেডি জানা ইফালে গৈ ইনটু কৰিব লাগে হয় নাই তো 6 যা এফালে 12 কৰি দিয়া এতিয়া এইটো একদম চিম্পলকৈ ধুনীয়াকৈ এটা ইকুৱেশ্যনৰ মাজত ওলাই গ'ল আৰু আমি ধুনীয়া ইকুৱেশ্যন পালে মানে 1 বুলি মাৰ্ক কৰি দিওঁ অ'কে তো ইয়াকো আমি চেম ধৰণে সলভ কৰোঁ 3 আৰু 2 ইনটু কৰি দিয়া এলচিয়াম লৈ দিয়া 3 2 যা কিমান হ'ব 6 আৰু এই 2টো a লগত ইনটু কৰা 2 ইনটু a 2a আৰু তাৰপিছত 3টো b লগত ইনটু কৰা 3 ইনটু b 3b ইকুৱেল টু 13/6 এতিয়া চোৱা এতিয়া আমি অকণমান স্মাৰ্ট ৱেকে কাম কৰিম আমাক কৰিব কি লাগিছিলে এই 6টো গৈ কেনে এফালে মাল্টিপ্লাই কৰিব লাগিছিলে এই তলৰ যোনটো 6 আছে এইটো গৈ কেনে এফালে মাল্টিপ্লাই কৰিব লাগিছিলে হয় নাই কিন্তু 6 কাটি যাব ন এফালে তলত এটা তো আমি সেই ষ্টেপটো নেদেখাওঁ আমি একেবাৰে ইয়াতে কৰি দিম কাটি দিম আমি ক্লাছ 10ত পালোঁ তো ইমানখিনি আমি স্মাৰ্টো কৰিব লাগিব এই 6 ডিনমিনেটৰ ছেইম আছে তো আমি কাটি দিব পাৰোঁ এনেকৈ অ'কে চ' এনেকৈ কৰি দিয়াৰ লগে লগে ইয়াৰ পৰাও আমাৰ একদম ধুনীয়া এটা ইকুৱেশ্যন ওলাই গ'ল 2a + 3b = 13 দেখিছানে ইমান ধুনীয়া ধুনীয়া দুটা ইকুৱেশ্যন ওলাই গ'ল ইয়াক এটা যোনেও সলভ কৰিব পাৰিব হয় নাই আগতে যোন ভিডিঅ'খিনি চাই আছা তো এইটো এতিয়া তোমালোকৰ কাৰণে পানী হৈ গ'ল চ' এতিয়া আমি কৰিব কি লাগিব ছেইম বনাব লাগিব কোএফিচিয়েণ্টখিনি ইয়াত আমাৰ 3a আছে ইয়াত আমাৰ 2 আছে ছেইম বনাবৰ কাৰণে কি কৰিম মই এই ইকুৱেশ্যন নম্বৰ 1ৰ লগত 2 ইনটু কৰি দিম 2 ইনটু কৰি দিয়াৰ লগে লগে এই 3 2 যা 6 বনি যাব আৰু এইটো 2b2 2 2 যা 4 বনি যাব আৰু 12 2 যা কিমান বনি যাব 24 বনি যাব আৰু ইকুৱেশ্যন নম্বৰ 2 লগত মই কি কৰিম ইকুৱেশ্যন নম্বৰ 2 লগত মই ইয়াৰ লগত কি ইনটু কৰিম 3 ইনটু কৰি দিম অ'কে ইকুৱেশ্যন নম্বৰ 2 লগত মই 3 ইনটু কৰিম তো 3 2 যা এইটো 6 বনি যাব আৰু 3 যা 9b বনি যাব আৰু 13 3 যা 39 বনি যাব এতিয়া এইবিলাক মই প্লাছ কৰিম ঠিক আছে 3 4 মাৰ্ক কৰি কিনে আকৌ 3 4 প্লাছ বুলি দেখাব পাৰা বা এনেকৈ কৰিলেও কোনো কথা নাই অ'কে চ' চাইনটো চেঞ্জ কৰিব লাগিব নহয় দেখিছা নাই 6 এইটো প্লাছত আছে দুইটা 6 প্লাছ আছে তো তলৰ যোনটো আমাৰ ইকুৱেশ্যন হয় তাৰ তোমালোকে চাইনটো চেঞ্জ কৰি দিয়া 6 এইটো প্লাছত আছে ইয়াক মাইনাছ কৰি দিয়া আৰু 9bটো প্লাছত আছে ইয়াকো মাইনাছ কৰি দিয়া 39টো প্লাছত আছে ইয়াকো মাইনাছ কৰি দিয়া ঠিক আছে চ' এনেকৈ কৰি পেলাই 6 -6 ইয়াক কেঞ্চেল কৰি দিয়া আৰু তাৰপিছত বাকীখিনি প্লাছ কৰা 4 প্লাছত আছে 9টো মাইনাছত আছে প্লাছ মাইনাছ কৰিব লাগিব চ' 9 - 4 9 - 4 হ'লে তোমাৰ 5 আহিব হয়নে আৰু 24 প্লাছত আছে 39 মাইনাছত আছে মাইনাছ কৰা 9 - 4 কৰিলে 5 পাবা আৰু 3 - 2 কৰিলে 1 পাবা 15 থাকিব ঠিক আছে চ' চোৱা ইয়াৰ পৰা মই b ভেলুটো পাই গ'লোঁ -15 আৰু এফালে -5টো সিফালে গ'লে মানে -5 মাইনাছ কেঞ্চেল হ'ব 5 3 যা 15 হ'ব চ' b ভেলুটো পাই গ'লোঁ মই 3 ঠিক আছে b ভেলু 3 b ভেলু পালোঁ তেতিয়া মই a ভেলু ল'ম কোনোবা এটা ইকুৱেশ্যন পুট কৰি কিনে ইকুৱেশ্যন নম্বৰ 1টোৱে ইউজ কৰিছোঁ অ'কে যোনটো মন যায় সেইটো ইউজ কৰিব পাৰা মই ইকুৱেশ্যন নম্বৰ 1 ইউজ কৰি কিনে উলিয়াম 3a + 2b = 12 আছিলে ইয়াত মই কি ভেলু জানো মই b ভেলুটো জানো ৰাইট তো b জেগাত মই ভেলুটো লিখি দিম b ভেলুটো কিমান হয় 3 এতিয়া উলিয়াইছিলোঁ আমি আৰু এইটো সলভ কৰোঁ এতিয়া 3a আছে আৰু এইটো তোমাৰ 3 2 যা 6 = 12 আৰু এইফালৰ পৰা 3a = 12 +6 ইফালে গ'লে -6 হ'ব আৰু 3a 12 - 6 হ'লে কিমান হ'ব 12 - 6 হ'লে 6 হ'ব অকণমান শ্লাইডখন মই ওপৰলৈ লৈ যাওঁ আৰু তাৰ পাছত a = কিমান হয় 6/3 3 1 যা 3 3 2 যা 6 a ভেলু কিমান পালোঁ a ভেলু মই পালোঁ 2 এতিয়া আগৰটো নিচিনাই কুৱেশ্যন নম্বৰ নিচিনাই আমি a বুলিতো কুৱেশ্যন কোনো নাছিলে ন a জেগাত আমি কি বুলিলোঁ 1/x জেগাত a লিখি লৈছিলোঁ সেইকাৰণে আকৌ বদলাই দিব লাগিব 1/x জেগাত আমি a লিখিছিলোঁ তো a জেগাত আকৌ 1/x লিখি দিব লাগিব ঠিক আছে আৰু তাৰপিছত এইটো ৰেচিপ্ৰকেল কৰি দিয়া দুয়োটাকে 1/x যদি তুমি উল্টাই দিয়া ৰেচিপ্ৰকেল কৰি দিয়া ওপৰ তলৰটো ওপৰত কৰি দিয়া তো xটো ওপৰত গুচি যাব আৰু 1 তলত গুচি আহিব হয়নে আৰু এফালে 2টোক যদি তুমি উল্টাই দিয়া ৰেচিপ্ৰকেল কৰি দিয়া তলত কি একো নাই মানে 1 থাকে আমি জানো সেই 1টো ওপৰলৈ গুচি আহিব আৰু 2 তলত আহি যাব চ' xৰ ভেলু হৈ গ'ল 1/2 চিমিলাৰলি আমাৰ কুৱেশ্যনতো কোনো ধৰণৰ b নাছিলে আমি bটো আমি নিজে লৈ লোৱা কম্পনেণ্ট হয় তো কাৰ জেগাত b লৈছিলোঁ 1/y ঠাইত আমি b লৈছিলোঁ হয় নাই ইন প্লেচ অফ 1/y I have taken b so again I have to change it b জেগাত আমি আকৌ 1/y বুলি লিখিম তো ইয়াকো এগেইন ছেইম প্ৰচেছ কৰা 1/y টো ৰেচিপ্ৰকেল কৰা ইট উইল বিকাম y এণ্ড 3টো যদি ৰেচিপ্ৰকেল কৰা ইট উইল বিকাম 1/3 চ' দ্য ভেলু অফ x ইজ 1/2 এণ্ড দ্য ভেলু অফ y ইজ 1/3 চ' ইউ হেভ চিন কিমান ইজিলি আমি কুৱেশ্যনখিনি ছল্ভ কৰিবলৈ পাইছোঁ হয় নাই একদম উইদাউট এনি ডিফিকাল্টিজ এনেই দেখোঁতেতো ভয় লাগিছিলে কুৱেশ্যনকেইটা বহুত হাৰ্ড হ'ব নিচিনা বাট দেখিছানে ইমান বেছি হাৰ্ড নহয় অ'কে অলপমান প্ৰেক্টিচ লাগিব অলপমান প্ৰেক্টিচ হ'লে কৰিব পাৰিবা এতিয়া নম্বৰ 3টো কৰোঁ ব'লা
নাম্বাৰ 9 আৰু 1 আৰু 2 আমি কৰি ল'লোঁ এতিয়া নাম্বাৰ 3টো চাওঁ ব'লা এই কুৱেশ্যনটো মই বৰ্ডত লিখি লওঁ ঠিক আছে তো কুৱেশ্যনটো দেখি পেলাই যদিও অকণমান ভয়ংকৰ হয় বাট মই একেবাৰে ইজি কৰি দিম তোমালোকক ছল্ভ কৰিবলৈ ঠিক আছে চ' আমি এইটো ডিক'ড কৰোঁ ব'লা আমাক চোৱা এনেকৈ লিখা আছে ন 5 ডিভাইডেড বাই x মাইনাছ 1 এনেকৈ আছে তো কৰিবতো দিগদাৰ হৈছে চ' এইটোক মই এনেকৈ লিখিব পাৰোঁনে 5 ইনটু 1 ডিভাইডেড বাই x মাইনাছ y একেটা কথা 5 1 5 হৈ যাব তলত x মাইনাছ 1 হ'ব হয়নে চ' মই কি কৰিম এইটো 1 ডিভাইডেড বাই x মাইনাছ 1 তাৰ জেগাত মই a লৈ ল'ম বস্তুটো বুজি পালা এই 1 ডিভাইড বাই x মাইনাছ 1 তাৰ জেগাত মই a লৈ ল'ম আৰু এইটো তলত এইফালে মোৰ 1 ডিভাইডেড বাই আৰু এটা কি আছে y মাইনাছ 2 চ' ইয়াৰ জেগাত মই কি লৈ ল'ম ইয়াৰ জেগাত মই b বুলি লৈ ল'ম অ'কে চ' কিবা এইটো মই ইৰেজ কৰি দিছোঁ এইটো তোমালোকে লিখিব নালাগে এইবিলাক মই এনেই বুজাই আছিলোঁ কাৰণে আৰু তাৰপিছত এতিয়া আমি ষ্টাৰ্ট কৰিব ব'লা চ' আমি 1 ডিভাইডেড বাই x মাইনাছ 1 জেগাত কি লিখিম a বুলি লিখিম আৰু 1 ডিভাইডেড বাই y মাইনাছ 2 আমাক দিগদাৰ কৰিছে তাৰ জেগাত মই কি লিখিম b বুলি লিখিম তো এইটো কি বনি যাব এইটো এতিয়া কি বনি যাব এইটো বনি যাব তোমাৰ 5a বনি যাব ঠিক আছে প্লাছ আৰু 1 ডিভাইড বাই y মাইনাছ 2 জেগাত মই কি লৈছিলোঁ b তো এইটো বনি যাব b ইকুৱেল টু 2 চ' চোৱা এটা ধুনীয়াকৈ 1 ষ্টেপত এটা একদম ধুনীয়া এটা ইকুৱেশ্যন মই বনাই দিব পাৰিলোঁ আৰু এইটো কেতিয়া বনাওঁ বোলে 6 ডিভাইডেড বাই x মাইনাছ 1 আছে চ' এইটো কি বনি যাব 6a বনি যাব এইটো অ'কে আৰু মাইনাছ এইটো 3 ডিভাইডেড বাই y মাইনাছ 2 আছে এইটো কি বনি যাব 3b বনি যাব কাৰণ মই এজিউমশ্যন লৈ থৈছোঁ তেনেকুৱা ধৰণে বনাব পৰাকৈ হয়নে চ' এইকেইটা আমি ইকুৱেশ্যনটা বনাই ল'লোঁ এতিয়া পৰা ছল্ভ কৰোঁ ব'লা ইয়াক আমি ছল্ভ কেনেকৈ কৰিম এলিমিনেট মেথড দি ছল্ভ কৰিম কি কৰোঁ বাৰু 5 6 এই ছেকেণ্ডটো ইয়াৰ লগত এই বিটোৰ লগত যদি মই 3 এটা ইনটু কৰোঁ তো এইটো 3b বনি যাব ন চ' মই কি কৰিম মই 3 ইনটু কৰি দিম ইকুৱেশ্যন নম্বৰ 1ৰ লগত এতিয়া ইকুৱেশ্যন নম্বৰ 2ৰ লগত বিৰ লগত মেটচ হৈ যাব ইকুৱেশ্যন নম্বৰ 1টো মই 3 লগত ইনটু কৰি দিলে কি পাম চোৱা 5 ইনটু 3 হৈ যাব এইটো 15a আৰু 3 ইনটু b এইটো হৈ যাব 3b আৰু 3 টু যা এইটো হৈ যাব 6 ঠিক আছে চ' ইকুৱেশ্যন নম্বৰ ইকুৱেশ্যন 2 বুলি মাৰ্ক নকৰিল ন এইটো ইকুৱেশ্যন নম্বৰ 2 হয় ইকুৱেশ্যন নম্বৰ 2ৰ লগত আমি একো মাল্টিপ্লাই কৰিব দৰকাৰ নাই চ' 1 এটা লিখি দিওঁ 6a 1 যা 6a 3b 1 যা 3b আৰু 1 1 যা 1 এইটো থাৰ্ড ফ'ৰ্থ বুলি ইকুৱেশ্যন মাৰ্ক কৰি কিনে আকৌ কৰিব পৰা আৰু নহ'লে এনেকৈ ডাইৰেক্টলি ছল্ভ কৰিলেও কোনো কথা নাই চ' 15a প্লাছ 6a 15 প্লাছ 6 কিমান হ'ব তোমাৰ 21a হ'ব এইটো হয়নে আৰু প্লাছ 3b আৰু মাইনাছ 3b এইটো হৈ যাব তোমাৰ কেঞ্চেল আৰু এইফালে তোমাৰ 6 প্লাছ 1 6 প্লাছ 1 হ'ব তোমাৰ 7 চ' তুমি এই ভেলুটো পাই গ'লা এই ভেলু তোমাৰ কিমান হ'ব 7/21 তো এইটো আকৌ কাটিব নহয় 7 7 2 যা 14 7 3 যা 21 এই ভেলুটো আমি পালোঁ 1/3 ঠিক আছে এই ভেলুটো আমি কিমান পালোঁ এই ভেলুটো পালোঁ আমি 1/3 এইটো তোমাৰ ফাইনেল আনচাৰ নহয় দেই আমি বি ভেলু ওলাব লাগিব তাৰপিছত ফাইনেল আনচাৰটো কেনেকৈ পাবা মই ক'ম চাই থাকা তোমালোকে ফ্ৰম 1 তোমাৰ 5a প্লাছ b ইকুৱেল টু 2 আছে চ' ইয়াত মই a যোনটো ভেলুটো ওলাইছিলোঁ 1/3 সেইটো মই পুট কৰি দিম এই জেগাত 1/3 আৰু b ভেলুটো ওলাব এতিয়া এইটো ছল্ভ কৰি দিলে মানে অ'কে ইয়াক ছল্ভ কৰিব ব'লা এইটো 5 1 যা 5 b ইকুৱেলছ টু 2 মাইনাছ 5 1 যা 5 আৰু 3 1 যা 3 অ'কে এইটো ছল্ভ কৰি দিয়া b ভেলুটো পাই যাবা b ইকুৱেল টু অকণমান শ্লাইডখন মই আৰু অলপ ওপৰলৈ লৈ গৈছোঁ ছল্ভ কৰিবলৈ সুবিধা হ'ব আৰু ইয়াত মই এলচিয়াম ল'ম 3 উইল বি আৱাৰ এলচিয়াম চ' 3 টু লগত ইনটু কৰা 3 2 যা 6 মাইনাছ 5 আৰু 6 মাইনাছ 5 কৰিলে জানা 6 মাইনাছ 5 কৰিলে কিমান পাম 1/3 পাম এতিয়া এই জেগাত কি বহাম এই জেগাত এতিয়া 1/x বহাইলে নহ'ব আগৰকেইটা কুৱেশ্যন নিচিনা এই জেগাত আমি লৈছিলোঁ কি এইটো চোৱাচোন তুমি এই জেগাত আমি কি লৈছিলোঁ 1 ডিভাইডেড বাই x মাইনাছ 1 লৈছিলোঁ ন তো এই জেগাত এইটো বহাব লাগিব 1 ডিভাইডেড বাই x মাইনাছ 1 বহাব লাগিব ঠিক আছে এই যোনটো এই দেখিছা তাৰ জেগাত 1 ডিভাইডেড বাই x মাইনাছ 1 বহাব লাগিব ইকুৱেল টু 1/3 আৰু এইটো ছল্ভ কৰিলে তোমালোকে কি পাবা এইটো ছল্ভ কৰিলে তোমালোকে x ভেলু পাবা তো এইটো ছল্ভ কৰা দুইটাকে ৰেচিপ্ৰকেল কৰা x মাইনাছ 1টো ওপৰলৈ যাবগৈ তলত 1টো গুচি আহিব আৰু 1/3টো ৰেচিপ্ৰকেল কৰিলে কি হ'ব 3টো ওপৰলৈ গুচি আহিব 3 therefore x ইকুৱেল টু 3 মাইনাছ 1টো এফালে গ'লে হ'ব তোমাৰ প্লাছ 1 আৰু 3 প্লাছ 1 তুমি x আনচাৰটো পাই গ'লা 4 ঠিক আছে x আনচাৰটো পাই গ'লা 4 আৰু y ভেলুটো এতিয়া b জেগাত কি বহাইছিলা আমি এবাৰ চাই লওঁ b কাৰ জেগাত আমি b বহাইছিলোঁ 1 ডিভাইড বাই y মাইনাছ 2 অ'কে 1 ডিভাইড বাই y মাইনাছ 2 b জেগাত আমি বহাম 1 ডিভাইডেড বাই y মাইনাছ 2 ইকুৱেল টু 1/3 তো দুইটাকে ৰেচিপ্ৰকেল কৰিম আগৰটো নিচিনাই ইয়াক y মাইনাছ 2টো ওপৰলৈ গুচি গ'ল আৰু 1/3 3টো ওপৰলৈ গুচি গ'ল চ' চোৱা তুমি কি পাই গ'লা তুমি y ভেলুটো পাই গ'লা এতিয়া 3 মাইনাছ 2টো ইফালে গ'লে প্লাছ 2 আৰু 3 প্লাছ 2 কৰি দিয়া এতিয়া 3 প্লাছ 2 কিমান হ'ব 3 প্লাছ 2 5 চ' দেখিছা এইটো আমি একদম ইজিলি ছল্ভ কৰিব পাৰিলোঁ হয়নে দিছ ইজ আৱাৰ ভেলু অফ y that is 5 and this is our value of x that is 4 অ'কে চ' অলপমান প্ৰেক্টিচ লাগিব অকণমান প্ৰেক্টিচ কৰিবা ইমান বেছি একো হাৰ্ড নহয়
চ' কুৱেশ্যন নম্বৰ 9ৰ আমি গোটেইখিনি ডিছকাছ কৰিলোঁ এতিয়া কুৱেশ্যন নম্বৰ 10টো ছল্ভ কৰোঁ ব'লা কুৱেশ্যন নম্বৰ 10টো চোৱা এইটো তোমাৰ কৈছে ইন এ 2 ডিজিট নাম্বাৰ দ্য ছাম অফ ডিজিট ইজ 9 এইটো তোমালোকে মনত পৰিছেনে এইটো তোমালোকে ক'ত কৰিছিলা এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো তোমালোকে এইটো এক্সাৰচাইজ যে এক্সাৰচাইজ 3.3ৰ কুৱেশ্যন নম্বৰ 2ৰ 2 নে 3 কিবা এটা আছিলে ঠিক আছে 2 নে 3 কিবা এটা চাই ল'বা তাৰ নিচিনাই হয় কুৱেশ্যন নম্বৰ 2তে আছে ইয়াৰ নিচিনা একদম ছেইম টু ছেইম ঠিক আছে এইটো এক্সাৰচাইজ হয় 3.3 কুৱেশ্যন নম্বৰ 2ৰ থাৰ্ডটো যেনেকৈ মই কৰোৱাইছিলোঁ এইটোকো মই একদম ছেইম তেনেকুৱা ধৰণে কৰাম আৰু সেইটো যদি পাৰিছা তো এইটো তোমালোকে একদম ইজিলি পাৰিবা অ'কে চ' আমি এই কুৱেশ্যনটো ছল্ভ কৰিবলৈ ষ্টাৰ্ট কৰিব লাগে ইয়াক মই বৰ্ডত লিখি লওঁ অ'কে এতিয়া মই বৰ্ডত লিখি ল'লোঁ এতিয়া আমাক কৈছে দ্য ইন এ 2 ডিজিট নাম্বাৰ দ্য ছাম অফ ডিজিট ইজ 9 তো ডিজিটক প্লাছ কৰিলে তোমালোকে 9 পাবা ইফ ডিজিট আৰ ৰিভাৰ্ছ ডিজিটটো যদি তোমালোকে ৰিভাৰ্ছ কৰি দিয়া নাম্বাৰটো তোমাৰ 9 বাঢ়ি যায় ফাইনেল নাম্বাৰ চ' নাম্বাৰ এটা মই আকৌ বুজাইছোঁ এটা তোমাৰ 10 স্পেচত এটা ডিজিট থাকিব আৰু 1 স্পেচত এটা ডিজিট থাকিব হয়নে তো এই 10 স্পেচত আমি x আৰু 1 স্পেচত আমি y বুলি ধৰি ল'ম ঠিক আছে যেনেকৈ আমি আগৰ কুৱেশ্যনটো কৈছিলোঁ লেট দ্য ডিজিট এনেকৈ লিখিম লেট দ্য ডিজিট ইন দ্য 10th place বি কি লৈ ল'ম x বুলি লৈ ল'ম এণ্ড দ্য ডিজিট ইন দ্য 1th place বি y বুলি লৈ ল'ম ঠিক আছে এতিয়া নাম্বাৰটো কেনেকৈ বনিব এতিয়া দ্য অৰিজিনেল নাম্বাৰ বুলি লিখি ল'বা অৰিজিনেল লিখিব নালাগে মানে নাম্বাৰ বুলি লিখা আৰু ৰিভাৰ্ছ নাম্বাৰটোক ৰিভাৰ্ছ বুলি লিখিলে হ'ব দ্য নাম্বাৰ বুলি লিখা এতিয়া নাম্বাৰটোৰ কাৰণে কি কৰিব লাগিব মই অলৰেডি শিকাইছিলোঁ যোনটো 10th প্লেচত যোনটো ডিজিট লিখিছা ন সেইটো 10 লগত ইনটু কৰিব লাগিব আৰু 1 প্লেচত তোমালোকে কি কৰিব লাগিব প্লাছ কৰিব লাগিব ঠিক আছে 10th প্লেচটো 10 লগত ইনটু আৰু 1 প্লেচটো প্লাছ 1 এতিয়া কৈছে যে ৰিভাৰ্ছ কৰি দিয়া যদি ৰিভাৰ্ছ হৈ যায় নাম্বাৰটো তো ৰিভাৰ্ছ হ'লে মানে কি হ'ব সেইটো মই দেখাই দিছোঁ তোমালোকক অলৰেডি ৰিভাৰ্ছ কৰিলে কি হ'ব তোমালোকৰ এনেকুৱা ধৰণৰ ফৰ্মেটটো হ'ব ৱাইটো তোমাৰ 10ৰ লগত ইনটু হ'ব আৰু এক্সটো তোমাৰ অকলশৰীয়াকৈ ইনটু হ'ব ঠিক আছে চ' এই ফৰ্মেটটো মই একদম প্ৰপাৰলি এক্সপ্লেইন কৰিছিলোঁ সেই লাষ্ট কুৱেশ্যনটোত তো তাৰপৰা অকণমান ভালকৈ চাই ল'বা কিয় হয় কিয় আমি 10x + y 10y + 1 এনেকৈ ইনটু কৰিব লাগে আৰু যদিও চাবলৈ মানে তোমালোকে মনত থ'লে হৈ যাব যে নাম্বাৰটো আমি এনেকৈ 10th প্লেচটো 10 ইনটু লগত কৰোঁ আৰু ৰিভাৰ্ছ কৰিলে মানে আমি ৱাইৰ লগত ইনটু কৰোঁ ঠিক আছে চ' এনেকৈ মনত থৈ দিয়া আমাৰ এতিয়া চোৱা কুৱেশ্যনটো পঢ়ি কেনে আমি ইকুৱেশ্যনটো বনাওঁ কৈছে কি প্ৰথমটো চোৱা ইন এ 2 ডিজিট নাম্বাৰ এইটো ইম্পৰ্টেণ্ট লাইন হয় দ্য ছাম অফ দ্য ডিজিট ইজ 9 মানে ডিজিটকে যদি প্লাছ কৰা তুমি কেনে পাবা 9 পাবা চ' ডিজিটে প্লাছ কৰা 10 প্লেচৰ ডিজিটটো x 1 প্লেচৰ ডিজিটটো y x + y কৰিলে 9 পাবা বুলি কেনে কৈছিলে চ' এইটো আমি বনাই দিলোঁ আৰু আমাক এটা কি কৈছে আৰু আমাক আৰু এটা হিণ্ট দিছে যে ইফ দ্য ডিজিট আৰ ৰিভাৰ্ছ যদি ডিজিটটো ৰিভাৰ্ছ কৰি দিয়া ৰিভাৰ্ছ কৰি দিলে মানে এইটো কৈছিলোঁ মই এইটো ৰিভাৰ্ছ ডিজিটটো এইটো 10y + x ডিজিটটো যদি তোমালোকে ৰিভাৰ্ছ কৰে তেতিয়াহ'লে সেইটো কাৰ লগত ইকুৱেল হৈ যায় দ্য নাম্বাৰ ইনক্ৰিজ বাই 9 এই যোনটো নাম্বাৰ বনিছে নহয় এই যোনটো নাম্বাৰ বনিছে সেই নাম্বাৰটো তোমাৰ 9 ইনক্ৰিজ হৈ যাব নাম্বাৰটো কোনটো এইটো 10x + y এই নাম্বাৰটো কিমান বাঢ়ি যাব 9 বাঢ়ি যাব ঠিক আছে ইকুৱেল হৈ নাথাকে মানে ৰিভাৰ্ছ কৰিলে মানে 9 বাঢ়ি যায় চ' আমি ইকুৱেশ্যনটা বনাই ল'লোঁ এতিয়া আমি ছল্ভ কৰিব লাগে ইয়াক ঠিক আছে দুটা ইকুৱেশ্যন ছল্ভ কৰোঁ এইটোতো ধুনীয়াকৈ বনিয়ে আছে ইয়াক মই 1 বুলি মাৰ্ক কৰি থৈ দিওঁ ইয়াক অকণমান ছল্ভ কৰি কেনে আমি ইকুৱেশ্যনটো বনাই লওঁ ঠিক আছে এইটো x আছে x লিখোঁ এই 10xটো এফালে লৈ আনো -10x হ'ব 10y এফালে আছে লেফ্ট হেণ্ড ছাইডত তো সেইটো +10 আৰু yটো এফালে লৈ আনিলে -y আৰু সিফালে 9 আছে 9 থাকক ঠিক আছে x - 10x কিমান হ'ব -9x হ'ব এইটো আৰু তোমাৰ 10y - 9 কৰিলে কিমান হ'ব 9y হ'ব আৰু ইকুৱেল টু 9 অ'কে চ' আমি কৰিম কি আমি ইয়াক ছল্ভ কৰিব ব'লা মই এটা 9 দি চবকে ডিভাইড কৰি কিনে সৰু কৰি দিব পাৰোঁ বাট সৰু নকৰিলেও হ'ব তোমালোকে এনেই কনফিউজ হৈ যাবা চ' আমি ডাইৰেক্টলি দুটাকে প্লাছ কৰি কিনে আগৰ নিচিনাই কৰি দিছোঁ ঠিক আছে চ' আমি ইয়াত 9x আছে তো ইয়াতো 9 বনাবৰ কাৰণে আমি কি কৰিম আমি ইকুৱেশ্যন নম্বৰ 1ৰ লগত 9 ইনটু কৰি দিছোঁ ঠিক আছে ইকুৱেশ্যন নম্বৰ 1 × 9 চ' 9 × x এইটো 9x বনি যাব 9 × y এইটো 9y বনি যাব আৰু 9 9 বনি যাব এইটো তোমাৰ 81 ঠিক আছে চ' ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 2 লগত আমি 1 এটা মাল্টিপ্লাই কৰি দিম যাতে এইটো ছেইম থাকক -9 × x -9x আৰু 9y × 1 9y আৰু এইটো 9 1 = 9 ঠিক আছে চ' এতিয়া আমি যদি প্লাছ কৰোঁ 9x - 9x এইটো তোমাৰ কেঞ্চেল হৈ গ'ল 9y + 9y 9 + 9 কিমান হ'ব 9 + 9 18y হ'ব আৰু 81 + 9 প্লাছ কৰা তুমি 9 1 = 9 + 1 10 0 1 কেৰি 8 to 1 প্লাছ কৰিলে কিমান হ'ব 9 90 ঠিক আছে চ' y ভেলুটো আমি অলম'ষ্ট পাই যাম এতিয়া y = কিমান হ'ব 90 / 18 তো দুইটাকে 9 দি কাটি দিয়া 9 2 = 18 আৰু 9 1 = 9 9 0 0 আকৌ 2 দি কাটা 2 1 = 2 2 5 = 10 চ' y ভেলুটো আমি পাই গ'লোঁ চোৱা y ভেলুটো কিমান পালোঁ আমি কটাকটি কৰাৰ পিছত দ্য ভেলু অফ y ইজ 5
y ভেলুটো 5 পালোঁ, x ভেলুটো ওলাওঁ এতিয়া, x ভেলু কোনটো ইকুৱেশ্যন নম্বৰ 1ত পুট কৰোঁ হা, এইটো সৰু মোৰ আছে x + y = 9 আছে, চ' সেইটো পুট কৰি কিনে আমি ওলাই লওঁ, ঠিক আছে। চ' ফ্ৰম 1 কি আছে আমাৰ x + y = 9 আছে, x প্লাছ y ভেলুটো আমি এতিয়া পুট কৰি দিম, y ভেলুটো আমি 5 পাইছিলোঁ 5 পুট কৰি দিম, ডিভাইডেড ইকুৱেল টু এফালে 9 আছে, x = 9 প্লাছ 5টো এইফালে গ'লে -5 হৈ যাব, আৰু 9 - 5 কৰিলে কি হ'ব, 9 - 5 কৰিলে হ'ব 4, x ভেলু 4 পাই গ'লোঁ আৰু y ভেলু 5 পাই গ'লোঁ। এতিয়া নাম্বাৰটো ওলাব গৈছিলে ন, নাম্বাৰটো কেনেকৈ কৈছিলোঁ মই মনত থ'বৰ কাৰণে, নাম্বাৰটো কিমান হ'ব 10x + y হ'ব, ঠিক আছে। নাম্বাৰটো ওলাবৰ কাৰণে দেয়াৰফৰ দ্য নাম্বাৰ বুলি লিখি ল'বা এনেকৈ, দেয়াৰফৰ দ্য নাম্বাৰ কি হয় 10x + y, অ'কে। 10 এক্সটো কিমান হ'ব, এক্সৰ ভেলুটো হয় 4 আৰু y ভেলুটো হৈছে 5, ঠিক আছে। তাৰপিছত 10 4 যা এইটো হৈ যাব তোমাৰ 40 আৰু 5, 40 + 5 হ'লে কিমান হ'ব 45 হ'ব। ত' 45 ইজ আৱাৰ আনচাৰ ফৰ দিছ কুৱেশ্যন। চ' দেখিছানে একদম ইজিলি আমি যোনটো কৰিছিলোঁ কুৱেশ্যন নম্বৰ 2 আৰু 3টো যে কৰিছিলোঁ তাৰ নিচিনাই আমি কৰি দিছোঁ ষ্টেটমেণ্টটো কুৱেশ্যন, হয় নাই। ত' মই ইমান এইটো 10x + y কিয় হৈ থাকিব, 10y + x কিয় হৈ থাকিব ইয়াত বুজাই থকা নাই, সেইটো মই অলৰেডি বুজাই থৈছোঁ, তোমালোকে চাই ল'বা, ঠিক আছে। এইটো ক'ত আছে, এক্সাৰচাইজ 3.3ৰে কুৱেশ্যন নম্বৰ 2ৰ নাম্বাৰ 3rd কুৱেশ্যনটো নে ছেকেণ্ড কুৱেশ্যন, মই ভালকৈ মই দেখাই দিছোঁ তোমাক কোনটো কুৱেশ্যনত ছেম হ'ব। যদি মই চাওঁ এনেকৈ তোমালোকৰ এইটো কুৱেশ্যন নম্বৰ 2ৰ, এইটো কুৱেশ্যন নম্বৰ 2ৰ ক'ত গ'ল এইটো কুৱেশ্যন নম্বৰ 3rd ইয়াৰ লগত, এইটো মই একদম ভালকৈ এক্সপ্লেইন কৰি দিছোঁ ফাৰ্ষ্ট ভিডিঅ'টো, এইটো চাই ল'বা, ঠিক আছে। এইটো চামৰ ডিজিট অফ 2 ডিজিট নাম্বাৰ ইজ 9 নেকি কৈছে নে, ইয়াত মই এক্সপ্লেইন কৰিছিলোঁ ভালকৈ, তোমালোকে যদি পাহৰি গ'লা তেন্তে চাই ল'বা, ঠিক আছে। এইটো মই একদম ছেম টু ছেম তেনেকুৱা ধৰণে কৰাই দিলোঁ, অ'কে। এতিয়া কুৱেশ্যন নম্বৰ 11টো চাওঁ ব'লা। কুৱেশ্যন নম্বৰ 11টো চোৱা, এতিয়া এইটো তোমাৰ কুৱেশ্যন নম্বৰ 10টো কৰা যেনেকৈ কৰিলা 11টো একদম ছেম কৰিব লাগিব, ঠিক আছে। ইয়াৰ যোনটো কনচেপ্ট ইউজ কৰিলা ইয়াতো তোমাৰ একেটা কনচেপ্ট ইউজ কৰিলোঁ। তো 11 নম্বৰ কুৱেশ্যনটো মই বৰ্ডত লিখিলোঁ, এইটো মই বৰ্ডত লৈ আনিলোঁ। এতিয়া ইয়াক ছল্ভ কৰিবলৈ আমাক চাম অফ দ্য ডিজিট অফ 2 ডিজিট নাম্বাৰ ইজ 15 বুলি কৈছে, দ্য নাম্বাৰ ডিক্ৰিজ বাই 27 ইফ দ্য ডিজিট আৰ ৰিভাৰ্ছ, ডিজিটটো যদি ৰিভাৰ্ছ কৰি দিয়া তো তোমাৰ 27 কমি যাব বুলি কৈছে, ফাইনেল নাম্বাৰ। তো যেনেকৈ কুৱেশ্যন নম্বৰ 10ত লৈ লৈছিলোঁ, লেট দ্য ডিজিট এনেকুৱা একদম একজেক্টলি কুৱেশ্যন নম্বৰ 10 নিচিনাই কৰিম, লেট দ্য ডিজিট ইন টেন্স প্লেচৰ ডিজিটটো কি ল'ম আমি x ল'ম, আৰু এণ্ড দ্য ডিজিট ইন ওৱানছ প্লেচ বি y ল'ম। আৰু মই তোমালোকক কৈছিলোঁ নাম্বাৰটো কেনেকৈ ল'বা, দ্য অৰিজিনেল নাম্বাৰ লিখিব পৰা, নহ'লে বা নাম্বাৰ লিখিব পৰা, নাম্বাৰটো লিখোঁতে কি কৰিব লাগিব তোমালোকে টেন্স প্লেচৰ ডিজিটটোৰ লগত 10 এটা ইনটু কৰিব লাগিব, আৰু ৱাইটোক প্লাছ কৰিব লাগিব, ওৱানছ প্লেচটোক প্লাছ কৰিব লাগিব। আৰু ৰিভাৰ্ছ নাম্বাৰটো কি কৰিব লাগিব তোমালোকে 10টো y লগত ইনটু কৰিব লাগিব, আৰু xটো ইনটু, এগেইন মই কৈছোঁ কিয় কৰিব লাগে, মই কুৱেশ্যন নম্বৰ 2ৰ 3rd কুৱেশ্যনটোত মই বুজাই দিছোঁ, এক্সপ্লেইন কৰিছোঁ, তোমালোকে সেইটো ভিডিঅ' চাই ল'ব পাৰা কিয় কনচেপ্টটো, ঠিক আছে। চ' এতিয়া আমি ডাইৰেক্টলি কুৱেশ্যনটো ছল্ভ কৰিব লাগে। এতিয়া আমাক কি কৈছে, দ্য ছাম অফ দ্য ডিজিট অফ দ্য 2 ডিজিট নাম্বাৰ ইজ 15, মানে ডিজিটটো যদি প্লাছ কৰা কিমান পাবা তোমালোকে 15 পাবা, ঠিক আছে। মানে x এটা ডিজিট হয়, y এটা ডিজিট হয়, দুটা ডিজিট যদি প্লাছ কৰা তোমালোকে পাবা 15, তো এইটো মই লিখি ল'লোঁ। আৰু এটা কি কৈছে, দ্য নাম্বাৰ ডিক্ৰিজ বাই 27, নাম্বাৰ 27 কমি যাব ইফ দ্য ডিজিট আৰ ৰিভাৰ্ছ, যদি ৰিভাৰ্ছ কৰি দিয়া, ৰিভাৰ্ছ কৰাটো কোনো আছিলে ডিজিটটো, এইটো আছিলে 10y + x, এইটো যদি এনেকৈ ৰিভাৰ্ছ কৰি দিয়া তেতিয়াহ'লে তুমি যোনটো অৰিজিনেল নাম্বাৰ আছিলে ন, অৰিজিনেল নাম্বাৰ 10x + y আছিলে, সেইটোত কিমান কমি যাব 27 কমি যাব। তো ইয়াৰ পৰা আমি 27টা মাইনাছ কৰি দিব লাগিব। আগৰ কুৱেশ্যনটো আমাৰ বাঢ়ি যাব বুলি কৈছিলে, সেইকাৰণে আমি প্লাছ কৰিছিলোঁ, ইয়াত আমাক কমি যাব, মানে ডিক্ৰিজ বুলি কেনেকৈ কৈছে, ডিক্ৰিজ মানে কমি যাব, সেইকাৰণে আমি মাইনাছ কৰি দিছোঁ, ঠিক আছে। একেটাই হয় আৰু দিছ গেম অফ ৱৰ্ড, ডিক্ৰিজ ইনক্ৰিজ বুলি কৈ কিনে দুটা কুৱেশ্যন মাৰি দিছে, বাট কনচেপ্টটো আমি জানো, চ' আমি একদম ইজিলি এইবিলাক কুৱেশ্যন ছল্ভ কৰিব পাৰিম, হয়নে। চ' ইয়াক এতিয়া ছল্ভ কৰিবলৈ এই কুৱেশ্যনকেইটাক, এইটোতো ধুনীয়াকৈ বনি আছে, চ' ইয়াক 1 বুলি মাৰ্ক কৰি দিছোঁ, ইয়াক আমি অকল ছল্ভ কৰিলে হৈ যাব, ঠিক আছে। চ' x আছে এইফালে থওঁ, 10x এইফালে লৈ আনো, -10x এইটো, আৰু 10y, আৰু সেই ৱাইটোকে এইফালে লৈ আনো, -y হৈ যাব, সিফালে তোমাৰ -27 আছে, থৈ দিয়া, অ'কে। এইটো তোমাৰ x - 10x হ'লে তোমাৰ এইটো 9x হ'ব, আৰু এইফালে তোমাৰ 10y - y, 10y - হ'লে 9y হ'ব, এইফালে তোমাৰ -27 আছে, ঠিক আছে। নাম্বাৰখিনি বহুত ডাঙৰ হৈ গৈছে, মই চবকে 9 দি ডিভাইড কৰি দিছোঁ হা, মানে সৰু হৈ যাব মোৰ, এনেকৈ 9টা কমন লৈ লৈছোঁ, ডাইৰেক্টলি এইটো 2 বুলি মাৰ্ক কৰি তোমালোকে আগৰ নিচিনা যেনেকৈ কৈছোঁ তেনেকৈ কৰিব পাৰা, বাট অকণমান ডাঙৰ নাম্বাৰছ পাই যাম, সেইকাৰণে মই 9 দি চবকে ডিভাইড কৰিছোঁ। 9 এটা যদি মই কমন লৈ লওঁ, এবাৰ -x থাকিব, 9টো মই কমন ল'লে y হৈ যাব, ইকুৱেল টু এফালে তোমাৰ -27 আছে, ঠিক আছে। -x + y ইকুৱেল টু -27, এই যোনটো 9টো ইনটু হৈ আছে সেইটো এফালে গৈ ডিভাইড হৈ যাব, 9 × 9 9, 9 × 18, 9 × 3 = 27, তো ইকুৱেশ্যনটো আমাৰ এনেকুৱা ধৰণে হৈ গ'ল, -x + y ইকুৱেল টু -3,
ঠিক আছে দিছ ইজ আৱাৰ ইকুৱেশ্যন নাম্বাৰ 2 আমি এতিয়া চিধা কি কৰিম ইকুৱেশ্যন নাম্বাৰ 1 লগত ইকুৱেশ্যন নাম্বাৰ 2 প্লাছ কৰিম তেতিয়া আমাৰ এক্সকেইটা এলিমিনেট হৈ যাব ইকুৱেশ্যন নাম্বাৰ 1ত আছে আমাৰ এক্স প্লাছ ৱাই ইকুৱেল টু 15 আৰু ইকুৱেশ্যন নাম্বাৰ 2ত আমি পাইছোঁ মাইনাছ এক্স প্লাছ ৱাই ইকুৱেল টু মাইনাছ 3 পাইছোঁ মাইনাছ 3 পাইছোঁ নে য়েছ মাইনাছ 3 এটা পাইছোঁ ইয়াকেইটা আমি যদি ছল্ভ কৰোঁ এইটো এক্স মাইনাছ এক্স এইটো তোমাৰ কেঞ্চেল হৈ গ'ল এলিমিনেট হৈ গ'ল ৱাই প্লাছ ৱাই এইটো তোমাৰ 2y পাবা ইয়াৰ পৰা আৰু 15 মাইনাছ 3 কৰিলে কেনে পাবা 12 পাবা হয়নে চ' ইয়াকেইটা ছল্ভ কৰি কিনে আমি ৱাই ভেলটো ওলাই ল'ম y will be equal to 12 2 to এফালে আহিলে ডিভাইড হৈ যাব 2 1 যা 2 2 6 যা 12 চ' y ভেলুটো পাই গ'লে তোমালোকে 6 ঠিক আছে y ভেলুটো পাই গ'লা 6 এতিয়া x ভেলু ওলোৱা যিকোনো এটা ইকুৱেশ্যন ইউজ কৰা 1 2 যোনটো মন যায় এই 2টো মোৰ ওচৰত ওলাই আছে আগতে 2টোৱে মই ইউজ কৰি দিছোঁ ইকুৱেশ্যন নাম্বাৰ 2 তোমালোকে 1 2 ইউজ কৰি কিনে ওলাব পাৰা ঠিক আছে এক্সপেৰিমেণ্ট ইয়ৰ চেল্ফ তোমালোকে নিজে কৰিবা মই যে যোনটো ইকুৱেশ্যন ইউজ কৰিছোঁ সিটো কৰি কিনে কৰি চাওঁচোন সেনেকৈ কৰি কিনে কৰি চাবা তেতিয়াহে শিকিবা ঠিক আছে পূৰা অকল যদি কপি কৰি থাকা তেতিয়া কপি কৰোঁতে যাব মই যেতিয়া কৈছোঁ সিটোও কৰিব পাৰিবা তোমালোকে ট্ৰাই কৰা যে বেলেগ এটা ইকুৱেশ্যন ইউজ কৰি কিনে আনচাৰটো ওলাবলৈ অ'কে তো ৱাই ভেলুটো আমি পুট কৰি দিম ইয়াত 6 ইকুৱেল টু মাইনাছ 3 আৰু মাইনাছ এক্সটো বাদ দিয়া এক্সটো মই সিফালে লৈ যাওঁ প্লাছ কৰি দিওঁ ঠিক আছে মাইনাছ 3টো এফালে লৈ আহোঁ অ'কে এইফালে 6 আছে মাইনাছ 3টো এফালে লৈ আনে প্লাছ 3 হৈ যাব আৰু মাইনাছ এক্সটো সিফালে লৈ যায় এইটো প্লাছ এক্স বনি যাব ঠিক আছে তাৰপিছত 6 প্লাছ 3 হ'ব তোমাৰ 9 ইকুৱেল টু এক্স তোমাক নাম্বাৰ ওলাব কৈছিলে তো আমাৰ নাম্বাৰটো ফৰ্মেট কেনেকৈ আছিলে দেয়াৰ ফ'ৰ দা যোনটো নাম্বাৰ আছিলে আমি 9টো কৰিছোঁ কি আছিলে আমাৰ 10x প্লাছ ৱাই হয়নে এইটো আছিলে 10xৰ যোনটো ভেলু পালা ইয়াত লিখা 9 পালা আৰু ৱাই যোনটো ভেলু পালা ইয়াত লিখা 6 চ' 9 10 যা কিমান হ'ব 9 10 যা হ'ব তোমাৰ 90 plus 6 90 plus 6 equal to 96 is our final answer for this question so you have seen how we have done this question so easily right etia number amar 11 to hoy gol number 12 to kori saw bala all right we have reached the last question now question number 12 okay number 12 to saw etu eta bahut interesting question hoy to etu to solve koribo lagibo bhalke okay so swa etia amaক ইয়াত কৈছে the difference between two number is 4 দুটা নাম্বাৰ আছে দুটা নাম্বাৰ যদি মাইনাছ কৰা তুমি 4 পাবা আৰু twice the smaller number যেটো 3 times the larger number gives 82 তো এটা আমি কৰিম সলভ তো ফাইন টু নাম্বাৰ মানে দুটা নাম্বাৰ আছে তো সো আমি দুটা নাম্বাৰক x আৰু y বুলি লম ঠিক আছে let the two যোন দুটা নাম্বাৰ আছে two numbers be x and y এটা নাম্বাৰ হয় x এটা নাম্বাৰ y এটা স্মলাৰ আৰু লাৰ্জাৰ কথা কৈছে ন তো কোনটো সৰু বুলি ধৰিবা কোৱা এক্সটোক মই কৈ কৈছোঁ এক্সটোক মই ডাঙৰ বুলি ধৰিছোঁ আৰু ৱাইটোক সৰু বুলি ধৰিছোঁ ঠিক আছে মনত থবা এই মই এনেকৈ লিখি থৈছোঁ যে এই ব্ৰেকেটটো তোমালোকে লিখি ল'বা ইয়াত তোমাৰ স্মলাৰ নাম্বাৰ বুলি ক'লে মানে ৱাই বুলি ঠিক আছে ৱাইটো স্মলাৰ আৰু এক্সটো বিগাৰ ঠিক আছে ইয়াত এনেকৈ চাইনটো মই দি দিছোঁ যাতে পাছত কনফিউজন নহয় চ' একৰ্ডিং টু কুৱেশ্যন তোমাক কি কৈছে দ্য ডিফাৰেঞ্চ বিটুইন টু নাম্বাৰ ইজ 4 মানে দুইটা নাম্বাৰৰ ডিফাৰেঞ্চ কিমান হয় 4 হয় 4 এতিয়া মানে ডাঙৰ নাম্বাৰটো আৰু সৰু নাম্বাৰটোৰ মাজত ডিফাৰেঞ্চ কিমান আছে 4 আছে ঠিক আছে চ' দিছ ইজ আৱাৰ ইকুৱেশ্যন নাম্বাৰ 1 আৰু এইটো একদম ভালকৈ পঢ়িব লাগিব কি হৈছে চোৱা এইটো আৰু এটা ইকুৱেশ্যন বনাবৰ কাৰণে টুৱাইজ দ্য স্মলাৰ নাম্বাৰ এডেড টু অ'কে এইটো পঢ়িলোঁ আমি টুৱাইজ দ্য স্মলাৰ নাম্বাৰ মানে স্মলাৰ নাম্বাৰটো 2 টাইমছ স্মলাৰ নাম্বাৰ আমাৰ কোনটো আছিলে ৱাই আছিলে তো স্মলাৰ নাম্বাৰটোৰ লগত যদি তুমি 2 ইনটু কৰি দিয়া মানে টুৱাইজ মানে 2 ইনটু কৰি দিয়া আৰু তাত কি কৈছে এডেড মানে প্লাছ এডেড টু কি এড কৰিব কৈছে 3 টাইমছ দ্য লাৰ্জাৰ নাম্বাৰ মানে যোনটো লাৰ্জাৰ নাম্বাৰ হয় যোনটো লাৰ্জাৰ নাম্বাৰ আমাৰ এক্স হয় তাৰ লগত যদি আমি 3 টাইমছ কৰি দিয়া মানে 3 দি যদি ইনটু কৰি দিয়া ইট উইল গিভছ ইউ 82 তো তুমি ইয়াৰ ৰিজাল্টটো পাবা 82 তো যদি তোমালোকে লাহে লাহে মোৰ নিচিনাকৈ পঢ়া তেতিয়াহ'লে মানে বহুত ধুনীয়াকৈ বুজি পাইছা ঠিক আছে টুৱাইজ দ্য স্মলাৰ নাম্বাৰ টুৱাইজ স্মলাৰ নাম্বাৰ মানে আমাৰ ৱাই আছিলে টুৱাইজ ইনটু ৱাই এডেড মানে আছিলে প্লাছ ঠিক আছে 2y প্লাছ 3 টাইমছ দ্য লাৰ্জাৰ নাম্বাৰ 3 তাৰপিছত আৰু লাৰ্জাৰ নাম্বাৰটো আছিলে আমাৰ এক্স গিভছ ইউ 82 ঠিক আছে তো 2y প্লাছ 3x ইকুৱেল টু 82 তো এনেকৈ ধৰণে মই ধুনীয়াকৈ কুৱেশ্যনটো বনাই ল'লোঁ আৰু এতিয়া ছল্ভটো তোমালোকে কৰিব পাৰিবাই হয় নাই চ' এইটো একদম ইজিলি আমি ছল্ভ কৰি দিম কেনেকৈ ছল্ভ কৰোঁ তো আমি দুটা এলিমিনেট কৰোঁ ঠিক আছে এইটো 1 এইটো 2 এইটো কাক এলিমিনেট কৰিম 3 দি ইনটু কৰোঁ নহ'লে 2 দি ইনটু কৰোঁ কি ইনটু কৰোঁ কোৱা ইকুৱেশ্যন নম্বৰ 1ৰ লগত 2 ইনটু কৰিটো সৰু হ'ব চ' 2 ইকুৱেশ্যন নম্বৰ 1 ইনটু 2 চ' 2 ইনটু এক্স এইটো 2x হৈ যাব আৰু 2 ইনটু ৱাই 2y হৈ যাব আৰু 4 2 যা 8 বনি যাব এইটো আৰু ইকুৱেশ্যন নম্বৰ 2ৰ লগত মই একো মাল্টিপ্লাই নকৰোঁ চ' 1 দি ইনটু কৰি দিম চ' 2y 1 যা 2 দি ইনটু কৰিলে ছেম নহ'ব ন এইটো এক্সটো এইফালে আছে ৰ'বা অকণমান এটা সৰু মোৰ এটা ভুল হৈ গৈছে ঠিক আছে
আমি এইটো অকণমান ষ্টেণ্ডাৰ্ড ফৰ্মত আনি ল'ব লাগিব ঠিক আছে ইয়াৰ এক্সটো আগত আনি লোৱা 3xটো আগত আনি লোৱা 2yটো পাছত আনি লোৱা অকণমান আগপিছ কৰি লোৱা এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 2 হ'ব দেই ওপৰটো নহয় এইটো 2 ইয়াত 2 বুলি মাৰ্ক কৰিবা এতিয়া আমাৰ 2D ইনটু কৰিছোঁ আমাৰ 2D ইনটু কৰিব লাগিছিলে বাৰু ইকুৱেশ্যন নম্বৰ 1 to 2 লগত যদি ইনটু কৰি দিওঁ মই চ' 2 ইনটু এক্স 2x আৰু 2 ইনটু y 2y আৰু 4 2 যা এইটো হ'ব 8 ঠিক আছে আৰু ইকুৱেশ্যন নম্বৰ 2 লগত মই একো নম্বৰ মাল্টিপ্লাই নকৰোঁ চ' 1 ইনটু কৰি দিছোঁ চ' 3x ইনটু 1 3x 2y ইনটু 1 2y আৰু 82 ইনটু 1 82 থাকিব ঠিক আছে ইয়াক তোমালোকে 3 4 মাৰ্ক কৰি কেনে 3 প্লাছ 4 কৰি কেনে এনেকৈ প্লাছ কৰিব পৰা নহ'লে এনেকৈ ডাইৰেক্টলি ছল্ভ কৰিলেও কোনো কথা নাই ঠিক আছে মই ডাইৰেক্টলি ছল্ভ কৰি দিছোঁ ইয়াত চোৱা -2y প্লাছ 2y আছে তো এইটো এলিমিনেট হৈ যাব সেইটো আমি বিচাৰিছিলোঁ আৰু 2x প্লাছ 3x কিমান হ'ব টোটেল তোমাৰ 5x হৈ যাব ঠিক আছে আৰু 8 প্লাছ 82 তোমাৰ হৈ যাব 90 8 9 10 yes 90 চ' x ভেলু আমি পাই যাম এতিয়া 90 ডিভাইডেড বাই 5 কৰি দিলে মানে চ' 5 দি কেঞ্চেল কৰা 5 1 যা 5 আৰু এইফালে তোমাৰ 5 1 যা 5 4 কি থাকিলে 40 হৈ গ'ল 5 8 যা 40 চ' দ্য ভেলু অফ x ইজ 18 মানে যোনটো ডাঙৰ নাম্বাৰ আছিলে সেইটো তোমাৰ 18 হয় এটা আনচাৰটো পাই গ'লোঁ আৰু এটা আনচাৰ ওলাব লাগিব তো কুৱেশ্যন নম্বৰ 1ত আমি পুট কৰি কিনে ওলাই দিছোঁ এই কুৱেশ্যন নম্বৰ 1ত আছিলে আমাৰ x minus y equal to 4 তোমালোকে ইয়াতো বহি কেনে কৰিব পাৰা একেটা আনচাৰ পাবা x ভেলুটো আমি পাই গ'লোঁ 18 minus y equal to 4 আৰু এইফালে তোমাৰ 18 4টো এফালে লৈ আনা -4 হৈ যাব -yটো সিফালে লৈ যোৱা এইটো +y হৈ যাব 18ৰ পৰা 4 মাইনাছ কৰিলে কিমান হয় তোমাৰ 14 হয় নেকি ঠিক আছে 14 15 17 yes ঠিক আছে y equal to 14 অ'কে চ' আমাৰ দুটা নাম্বাৰ ওলাব গৈছিলে তো নাম্বাৰকেইটা কি হয় এটা হয় 18 আৰু এটা হৈছে 14 চ' লাষ্টত লিখি দিব লাগিব therefore the numbers বা required numbers এনেকৈ ভালকৈ মন হ'লে লিখিব পাৰা therefore required numbers are কি হয় are 18 and 14 চ' that's all আমি কুৱেশ্যন এক্সাৰচাইজ পৰা 3.3টো কমপ্লিট কৰি দিলোঁ তাৰ লগতে আমাৰ গোটেই চেপ্টাৰ 3টো শেষ হৈ গ'ল এই কুৱেশ্যনটোত ঠিক আছে চ' তোমালোকে এটা প্ৰেক্টিছ কৰাৰ ওপৰতে কথা আৰু ভালকৈ এইবিলাক নোট কৰি লোৱা আৰু পূৰা প্ৰেক্টিছ কৰি থাকা বাকীখিনিও এক্সাৰচাইজ বাকীখিনি চেপ্টাৰ যোনখিনি আছে চেপ্টাৰ 4 চেপ্টাৰ 7 যিখিনি বাকী আছে আপলোড কৰিবলৈ সেইখিনি মই একদম জলদি তোমালোকক আপলোড কৰি দি থাকিম ঠিক আছে বাট তোমালোকে এটা প্ৰমিছ কৰিবলৈ তোমালোকে সদায় প্ৰেক্টিছ কৰিব লাগিব মেথছ অ'কে ত' থেংক ইউ ফৰ ৱাচিং তোমালোকে ভিডিঅ'বিলাক যদি ভাল লাগিছে ফ্ৰেণ্ডছখিনিৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে ভাল লাগিব মোৰ আৰু মই মটিভেট হ'ম আৰু ভিডিঅ' বনাবলৈ যদি ভিউজ অলপ বেছিকৈ আহে চ' ঠিক আছে তোমালোকে মোক হেল্প কৰা মই তোমালোকক হেল্প কৰি থাকিম তেতিয়া অ'কে বাই বাই থেংক ইউ ফৰ ৱাচিং চি ইউ ইন দ্য নেক্সট ভিডিঅ'